অবৈধ বেদখলকাৰীৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক প্ৰহাৰ সংকটৰ গৰাহত মথুৰাপুৰৰ ঐতিহাসিক ভূঞা পুখুৰী অবৈধ বেদখলকাৰীৰ হাতত প্ৰহিত সোণাৰী প্ৰেছ ক্লাবৰ সভাপতি ৰাজ্যৰ বিভিন্ন স্থানত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সমান্তৰালকৈ একাধিক দল সংগঠনে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে সৰব হৈ পৰাৰ সময়তে অবৈধ বেদখলকাৰীৰ হাতত প্ৰহিত হ'ল সোণাৰী প্ৰেছ ক্লাবৰ সভাপতি ঘটনাৰ বিৱৰণী মতে চৰাইদেউ জিলাৰ মথুৰাপুৰ অঞ্চলত থকা এটা ঐতিহাসিক পুখুৰী হৈছে ভূঞা পুখুৰী আহোম ৰাজত্বকালৰ স্মৃতি বিজড়িত এই ঐতিহাসিক পুখুৰীটো চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে দুটা পৰিয়ালে পুখুৰীটোৰ পাৰ বেদখল কৰি বসবাস কৰাতে ক্ষান্ত নাথাকি পুখুৰীটো পুতি ব্ৰইলাৰ ফাৰ্ম খোলা শৌচালয় পৰ্যন্ত সাজি লয় ইফালে ঐতিহাসিক পুখুৰীটো বেদখলমুক্ত কৰি ইয়াক উপযুক্ত সংৰক্ষণ কৰিবৰ বাবে বিভিন্ন দল সংগঠনৰ স্থানীয় কৰ্মকৰ্তাৰ লগতে একাংশ সচেতন ব্যক্তিয়ে সততে দাবী জনাই আহিছে যদিও প্ৰশাসনৰ লগতে সংশ্লিষ্ট বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ৰমাৎ নিচ্ছিন্ন হোৱাৰ দিশে গতি কৰিছে এই ঐতিহাসিক পুখুৰীটো বৃহত্তৰ মথুৰাপুৰ অঞ্চলৰ স্মৃতি বিজড়িত এই ঐতিহাসিক পুখুৰীটো শীঘ্ৰে বেদখলমুক্ত কৰি ইয়াক সংৰক্ষণৰ ব্যৱস্থা নকৰিলে এক ঐতিহাসিক সমল কালৰ বুকুত নিশ্চিন্ন হোৱাৰ সম্ভাৱনা স্পষ্ট হৈ পৰালৈ চাই বীৰ লাচিত সেনাৰ চৰাইদেউ জিলা সমিতিয়ে যোৱা ২৭ জুলাইৰ দিনা চৰাইদেউ জিলাৰ আয়ুক্তক এক স্মাৰক পত্ৰ প্ৰদান কৰি আহোম ৰজাদিনীয়া পুখুৰীটো বেদখলমুক্ত কৰাৰ দাবী জনায় ইয়াৰ আধাৰতে শনিবাৰে বিয়লি বীৰ লাচিত সেনাৰ চৰাইদেউ জিলা সমিতিৰ কৰ্মকৰ্তাই সংশ্লিষ্ট পুখুৰীটোত চলা বেদখল কেন্দ্ৰিক বিষয়ৰ বুজ লবলৈ উক্ত স্থানত উপস্থিত হোৱাৰ সময়তে সংগঠনটোৰ কৰ্মকৰ্তাৰ আমন্ত্ৰণ অনুসৰি উপস্থিত হোৱা চৰাইদেউ জিলাৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা সোণাৰী প্ৰেছ ক্লাবৰ সভাপতি আলিম আহমেদক বেদখলকাৰী মবিদুল ইছলামৰ পত্নী নাৰ্জী বেগমে ৰাজহুৱাকৈ শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ লগতে অশ্লীল অশ্ৰাব্য গালিৰে অপদস্থ কৰে পৰৱৰ্তী সময়ত আৰক্ষীয়ে প্ৰহিত সংবাদকৰ্মীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে তেওঁক চিকিৎসা সেৱা প্ৰদান কৰে ইফালে বীৰ লাচিত সেনাৰ তৰফৰ পৰা লগতে সংবাদকৰ্মীগৰাকীয়ে পৃথকে এই বিষয়ত মথুৰাপুৰ আৰক্ষী থানাত একোখনকৈ এজাহাৰ দাখিল কৰে উল্লেখ্য যে অতি শীঘ্ৰে প্ৰশাসনে এই পুখুৰীটো বেদখলমুক্ত কৰাৰ ব্যৱস্থা নকৰিলে বীৰ লাচিত সেনাৰ চৰাইদেউ জিলা সমিতিয়ে জংগী আন্দোলন গঢ়ি তোলাৰ হুমকি দিছে আমি চৰাইদেউ জিলা বীৰ লাচিত সেনা আৰু আমাৰ যি আদিবাসী স্বতন্ত্ৰ যৌথ সহযোগত আজি আমাৰ যি ৰজাদিনীয়া পুখুৰী নামত আমি চৰাইদেউ জিলা আপোনাৰ প্ৰশাসন আপোনাৰ DC মহোদয়ক আমি স্মাৰক পত্ৰ দিয়া আছে 15 দিন হৈ গ'ল টাইম আমি তাত উচ্ছেদ হ'ল নে নাই উচ্ছেদৰ জাননী দিলে না DC চাই তাৰ ফুটপোচ কৰিবলৈ যাওঁতে আমাৰ সাংবাদিক মহোদয়ক তেখেতৰ উচ্ছেদ যিজন বেদখল কৰি আছে বেদখলকাৰী মহিলাগৰাকীয়ে পটককৈ ঘুচা মাৰি দিছে কিন্তু আমি এই কথাটো বীৰ লাচিত সেনা আমি সহ্য নকৰোঁ যদি এইটো আপোনাৰ মথুৰাপুৰ আৰক্ষী থানাত যদি আঞ্চলিক ঘটনাত গ্ৰেপ্তাৰ নকৰে আমি বীৰ লাচিত সেনা কিন্তু তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম যিহেতু কি মহিলা প্ৰথম কথাটো আপোনালোকে যিহেতু এজন সাংবাদিকক সেই উক্ত স্থানলৈ আপোনালোকে মাতি আনিছিলে মাতি অনাৰ পাছতে সাংবাদিকজন যেতিয়া আহি থকা সময়তে তেওঁৰ ওপৰত হাত তুলিছে আক্ৰমণ হৈছে এই ক্ষেত্ৰত আপোনালোকে কি ব্যৱস্থা ল'ব এটা আমি কৈছোঁ যদি আমি এতিয়া প্ৰশাসনৰ ওচৰত দিছোঁ প্ৰশাসনক আমি দায়িত্ব দিছোঁ আমি এজাহাৰ দিছোঁ প্ৰশাসনে অনিয়ন্ত্ৰিত গ্ৰেপ্তাৰ কৰিলে গ্ৰেপ্তাৰ নকৰিলে আমি মহিলাৰ ওপৰত হাত তোলাৰ অধিকাৰ নাই আমাৰ মহিলা কিন্তু আমাৰ হাত তোলাৰ অধিকাৰ কোনখন আইনত পালে পুৰুষক এজন সাংবাদিক এজনৰ আমি তুলিব পাৰোঁ সেই অধিকাৰটো আমি কাঢ়ি ল'ম তেতিয়া যদি প্ৰশাসন যন্ত্ৰ যদি এই ব্যৱস্থাটো নকৰে আমি বীৰ লাচিত সেনা আমি এই শাসন যন্ত্ৰলৈ আমি কাঢ়ি ল'ম আইন বিভাগটো আমি হাতত ল'ম তেতিয়া মহিলাগৰাকীক আমি পিটিম এইটো আমি উচিত তদন্ত নকৰোঁ বীৰ লাচিত সেনা আমি সেৱনে মানো এইটো উচিত তদন্ত হ'বলৈ তদন্ত নহ'লে 48 ঘণ্টাৰ ভিতৰত বীৰ লাচিত সেনা কিন্তু চৰাইদেউ জিলা উত্তপ্ত পৰিস্থিতি ঘোষণা হ'ব মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট অসম আদিত্য